এই ভিডিঅ'টো স্কিপ নকৰিব। আপোনাৰ জীৱনত ধনৰ পথ বন্ধ হৈ আছে নেকি? যিমান পৰিশ্ৰম কৰিলেও টকা হাতত নাথাকে নেকি? হয়তো আপুনি নিজেই নাজানে। আপোনাৰ নিজৰ নামটোৱে আপোনাৰ ধনৰ পথ বন্ধ কৰি ৰাখিছে। জ্যোতিষশাস্ত্ৰ অনুসৰি নাম কেৱল চিনাকি নহয়। নাম মানে শক্তি, নাম মানে স্পন্দন, নাম মানে ভাগ্যৰ দিশ নিৰ্ধাৰণ কৰা এক গুপ্ত কম্পন। যদি নামৰ আগত সঠিক শক্তিৰ শব্দ নাথাকে, তেতিয়া বহু সময়ত ধনৰ এনাৰ্জি এক্টিভেট নহয়। আজি মই আপোনালোকক এটা সহজ কিন্তু শক্তিশালী উপায় জনাম। মাত্ৰ এটা শব্দ নিজৰ নামৰ আগত লিখিব লাগিব। এই শব্দটো পবিত্ৰ, শক্তিশালী আৰু লক্ষ্মী শক্তিৰ সৈতে জড়িত। কিন্তু এটা কথা মনত ৰাখিব, ই কেৱল কৌতূহলত নকৰিব, বিশ্বাস আৰু একাগ্ৰতাৰে কৰিব লাগিব। এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কাৰণ যদি আপুনি মাজতে এৰি দিয়ে, তেতিয়া উপায়টো সম্পূৰ্ণ নুবুজিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ জীৱনত যিকোনো সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া জানো আহক সেই শক্তিশালী শব্দটো কি। প্ৰথমে এটা গুৰুত্বপূৰ্ণ কথা বুজি লওক। নাম কেৱল মানুহে দিয়া এটা চিনাকি নহয়। জ্যোতিষশাস্ত্ৰৰ মতে নাম হৈছে শব্দ শক্তি। প্ৰতিটো শব্দৰ এটা নিজস্ব কম্পন থাকে। যেতিয়া আপুনি নিজৰ নাম উচ্চাৰণ কৰে বা আন কোনোবাই আপোনাৰ নাম উচ্চাৰণ কৰি মাতে, তেতিয়া সেই কম্পনে আপোনাৰ জীৱনৰ শক্তি ক্ষেত্ৰত প্ৰভাৱ পেলায়। প্ৰাচীন ভাৰতীয় আচাৰ্যসকলে সদায় নামৰ আগত পবিত্ৰ উপাধি ব্যৱহাৰ কৰিছিল, কিয়নো তেওঁলোকে জানিছিল পবিত্ৰ শব্দই পজিটিভ এনাৰ্জি এক্টিভেট কৰে। ধনৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শক্তি হৈছে লক্ষ্মী শক্তি। এই শক্তি সক্ৰিয় কৰিবলৈ নামৰ আগত এটা বিশেষ শব্দ সংযোজন কৰা হয়। বহু মানুহে এই নিয়ম নাজানে। ফলস্বৰূপে তেওঁলোকৰ পৰিশ্ৰম থাকিলেও ধনৰ প্ৰৱাহ স্থায়ী নহয়। সেয়েহে এতিয়া মই সেই শব্দটো ক'ম, যি শব্দটো আপোনাৰ নামৰ আগত লিখিলে ধনৰ ইতিবাচক স্পন্দন সক্ৰিয় হ'ব পাৰে। সেই শক্তিশালী শব্দটো হৈছে শ্ৰী। শ্ৰী শব্দটো পবিত্ৰ, মংগলময় আৰু লক্ষ্মী শক্তিৰ প্ৰতীক। ভাৰতীয় পৰম্পৰাত শ্ৰী মানে সমৃদ্ধি, সৌভাগ্য আৰু উন্নতি। এই শব্দই পজিটিভ এনাৰ্জি আকৰ্ষণ কৰে বুলি মানা হয়। এতিয়া শুনক সঠিক পদ্ধতি। এখন পৰিষ্কাৰ বগা কাগজ ল'ব। নীলা ৰঙৰ কলম ব্যৱহাৰ কৰিব। কাগজখনৰ ওপৰত প্ৰথমে স্পষ্টকৈ লিখিব শ্ৰী। তাৰপিছত নিজৰ সম্পূৰ্ণ নাম লিখিব। নাম লিখাৰ সময়ত মন শান্ত ৰাখিব। মনতে ধনৰ আগমন, স্থায়ী উপাৰ্জন আৰু সফলতাৰ কামনা কৰিব। গুৰুত্বপূৰ্ণ কথা, এইটো কেতিয়াও খঙত বা সন্দেহত নকৰিব। বিশ্বাস আৰু পজিটিভ মানসিকতাৰে কৰিব লাগিব। লিখা সম্পূৰ্ণ হ'লে কাগজখন ভাঁজ কৰি সাৱধানে ৰাখি ল'ব। এতিয়া মই আপোনাক ক'ম, এই কাগজখনৰ সৈতে কি কৰিব লাগিব। নাম লিখা কাগজখন সাৱধানে দুবাৰ ভাঁজ কৰিব। তাৰপিছত এটা পৰিষ্কাৰ কাঁচৰ গ্লাছ ল'ব। গ্লাছটোত সাধাৰণ পৰিষ্কাৰ পানী ভৰাই ল'ব। এই কামটো সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ ভিতৰত কৰাটো উত্তম, আৰু এইটো আপুনি যিকোনো দিনতে কৰিব পাৰে, যিকোনো বাৰতে কৰিব পাৰে, কাৰণ এই সময়ত মানসিক শক্তি স্থিৰ থাকে বুলি ধৰা হয়। এতিয়া ভাঁজ কৰা কাগজখন সেই পানীৰ ভিতৰত ৰাখি দিব। তাৰপিছত গ্লাছটো ঘৰৰ পূব বা উত্তৰ দিশত থৈ দিব। তাৰপিছত চকু বন্ধ কৰি 11 বাৰ স্পষ্টকৈ ক'ব, মোৰ জীৱনত সমৃদ্ধি আৰু ধনৰ পথ মুকলি হওক। মন্ত্ৰ উচ্চাৰণৰ সময়ত মন একাগ্ৰ ৰাখিব, সন্দেহ নকৰিব। নিজৰ ভিতৰত পজিটিভ অনুভৱ জাগ্ৰত কৰিব। তাৰপিছত গ্লাছটো 24 ঘণ্টা কোনেও নেদেখাকৈ থৈ দিব। এই সময়ছোৱাত কাগজ আৰু পানীৰ সংযোগত এনাৰ্জি এক্টিভেট হ'ব বুলি বিশ্বাস কৰা হয়। এই উপায়টো কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত আপুনি যিকোনো ধনৰ সংকেত লক্ষ্য কৰিব পাৰে। ই অৱশ্যে অলৌকিক চমৎকাৰ নহয়, বৰঞ্চ পজিটিভ মনোভাৱ আৰু আত্মবিশ্বাসৰ ফল। কোনো পুৰণি ফচি থকা টকা উভতি আহিব পাৰে, হঠাতে নতুন কামৰ সুযোগ পাব পাৰে, বা বহুদিন ধৰি বন্ধ হৈ থকা এটা কথা আগবাঢ়িব পাৰে। কেতিয়াবা এই সংকেত সৰু হ'ব পাৰে, কিন্তু সেইটোকে ইগনোৰ নকৰিব, কাৰণ সৰু সুযোগে ডাঙৰ ফলৰ সূচনা কৰিব পাৰে। এই উপায়ৰ মূল কথা হৈছে নিজৰ মন আৰু বিশ্বাসক এক্টিভেট কৰা। যেতিয়া আপুনি পজিটিভ চিন্তা কৰে, তেতিয়া আপুনি নিজেই সুযোগ চিনি পাবলৈ আৰম্ভ কৰে। কিন্তু মনত ৰাখিব,
কেৱল এইটো কৰিলেই সকলো সলনি নহয়। পৰিশ্ৰম, সততা আৰু ধৈৰ্য অবিহনে স্থায়ী সমৃদ্ধি সম্ভৱ নহয়। এতিয়া মই আপোনাক ক'ম এই উপায়টো কৰাৰ পিছত কি কৰিব লাগিব আৰু কি কৰিব নালাগিব। 24 ঘণ্টা পূৰ্ণ হোৱাৰ পিছত গ্লাছৰ পানীখিনি সাৱধানে গছৰ তলত ঢালি দিব। কাগজখন জুই লগাই পুৰি পেলাব। এই উপায়টো কৰাৰ পিছত নিগেটিভ কথা একেবাৰেই নক'ব। নিজৰ ভাগ্য বা জীৱনক গালি নিদিব। যিমান পাৰে পজিটিভ চিন্তা কৰিব। মনত ৰাখিব, সমৃদ্ধি মানে কেৱল টকা নহয়। শান্তি, সুযোগ আৰু স্থিৰ উপাৰ্জনো সমৃদ্ধিৰ অংশ। যদি আপুনি এই উপায়টো কৰিবলৈ ওলাইছে তেন্তে মন্তব্যত শ্ৰী লিখি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে আনেও উপকৃত হ'ব পাৰে। আৰু এনে জ্যোতিষ সম্বন্ধীয় তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। আপোনাৰ জীৱনত সদায় মংগল হওক।